তই আহিছিলি কেতিয়া ঐ শিলাদিত্য তই ৭৩ চনত অহা এটা বঙালীহে তই কি অসমীয়াক অসমীয়া শিকাবি কৈছে ইয়াত গৰিয়া মৰিয়া দেশী একো নাই শুনি ল এটা কথা একা বেকাকে কোৱা অভ্যাস নাই মই তোক স্পষ্টকে তই বুলি কৈছো মানুহে হয়তো মোক বেয়া পাব ইমান ডাঙৰ মানুহজনক তই কিয় কৈছ কৈছে যিমানৰ মানুহ তাক সিমানতে থাকিব দিব লাগে ঠেং টামনিয়ে যাব নোৱাৰা মানুহ এই হিটাৰনৰ মূৰে যাবলৈ চেষ্টা কৰ একদম মাইণ্ড ইট মিষ্টাৰ শিলাদিত্য একদম কৈ দিছো শুন ইনে এই সামাজিক মাধ্যমখনত বকি নাথাকিবি এই তোৰ লিখীয়া বঙালী বহুত দেখিছো বহুত আহিলে বহুত গ'ল এই অসমীয়াৰ মাজত তই কি কৈছিলি ৰঙালী বিহু পেটটো কাটি দিলে বঙালী বিহু হৈ যায় আৰু কি কৈছিলি বাংলা আমাৰ মাতৃভাষা আৰু অসমীয়া আমাৰ ধাতৃভাষা আৰু তই অসমীয়া যতে যি বকা বকি থাকিবি ভুলতো এইফালে নাহিবি আহিবতো পাৰিবি অহা যোৱা মানে নাই কিন্তু আহিলে ৰঙা হৈ যাবি মানে বেলেগ নহয় গাল তই মুছলমান মানুহক অসমীয়া শিকাবি কোন অসমীয়া কোন হেৰি তই চাৰ্টিফিকেট দিবি ননসেন্স দেশী মুছলমান যেটা খিলঞ্জীয়া মুছলমান এইবিলাককো মানে লাঞ্ছনা কৰা হৈছে পদস্থ কৰা হৈছে ইয়াতে দেখি অসমীয়া বাঙালী বিহাৰী বুলি একো কথা নাই আপুনি মুছলিম নে আপুনি নিজৰ পৰিচয়টো কি দিব বাঙালী বুলি দিয়ে নে অসমীয়া বুলি দিয়ে আমি অসমীয়া মুছলমান বুলি কওঁ এইটো মুছলমান শব্দটো লগাই দিয়ে মই কিন্তু নিজৰ পৰিচয়টো বাঙালী হিন্দু বুলি নিদিওঁ ধৰ্ম মুছলমান তাৰমানে হৈছে আপুনি ইয়াতে এতিয়া ১৯৭৩ চনত ভাৰতলৈ অহা শিলাদিত্যই অসমীয়াৰ সংজ্ঞা দিছে ই নিজকে অসমীয়া বুলি কৈছে এতিয়া কথাটো হলে ৭৩ চনত অহা শিলাদিত্য বঙালে তো আমাক কি অসমীয়া শিকাব নেকি যে আমি কোন হয় কি হয় সি কৈছে ইয়াত গৰিয়া মৰিয়া দেশী একো নাই তই আহিছিলি কেতিয়া ঐ শিলাদিত্য তই ৭৩ চনত অহা এটা বঙালীহে তই কি অসমীয়াক অসমীয়া শিকাবি শুনি ল এটা কথা একদম মাইণ্ড ইট মিষ্টাৰ শিলাদিত্য একা বেকাকে কোৱা অভ্যাস নাই তই যোনেই হওক মই তোক স্পষ্টকে তই বুলি কৈছো মানুহে হয়তো মোক বেয়া পাব ইমান ডাঙৰ মানুহজনক তই কিয় কৈছ কৈছে যিমানৰ মানুহ তাক সিমানতে থাকিব দিব লাগে ঠেং টামনিয়ে যাব নোৱাৰা মানুহ এই হিটাৰনৰ মূৰে যাবলৈ চেষ্টা কৰ একদম কৈ দিছো শুন ইনে এই সামাজিক মাধ্যমখনত বকি নাথাকিবি এই তোৰ লিখীয়া বঙালী বহুত দেখিছো বহুত আহিলে বহুত গ'ল এই অসমীয়াৰ মাজত তই কি কৈছিলি ৰঙালী বিহু পেটটো কাটি দিলে বঙালী বিহু হৈ যায় আৰু কি কৈছিলি বাংলা আমাৰ মাতৃভাষা আৰু অসমীয়া আমাৰ ধাতৃভাষা আৰু তই অসমীয়া অসমীয়া শিকাবি আমাক যতে যি বকা বকি থাকিবি ভুলতো এইফালে নাহিবি আহিবতো পাৰিবি অহা যোৱা মানে নাই কিন্তু আহিলে ৰঙা হৈ যাবি মানে বেলেগ নহয় গাল তই মুছলমান মানুহক অসমীয়া শিকাবি কোন অসমীয়া কোন হেৰি তই চাৰ্টিফিকেট দিবি ননসেন্স